Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম ধুবুৰী জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2023 ম্যাথমেটিক্স বিষয়ৰ যি 45 টা MCQ আছে সেই MCQ কেইটা। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। আৰম্ভ কৰিছো আজিৰ ভিডিঅটো। এক নম্বৰত কি কৈছে, যদি ABC আৰু D ৰাশি কেইটা সমান অনুপাতত থাকে তেন্তে এতে সোয়া ABC কেইটা সমান অনুপাতত বুলি কৈছে। যদি সমান অনুপাতত থাকে তেতিয়াহলে কি হ'ব, এই ইয়াৰ যিবোৰ ৰেশিও আছে সেই ৰেশিওবোৰ কি হ'ব, ইকুৱেল হ'ব, অৰ্থাৎ A/B = C/D হ'ব। এতে সোয়া যদি আমি ক্রস মাল্টিপ্লিকেশন কৰো তেতিয়াহলে কি পাম, আমি AD = BC পাম। এটো কোনটো অপশনত আছে, এটো C নম্বৰ অপশনত আছে, গতিকে C নম্বৰ অপশনটো শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো, যদি P proportional to Q, ইয়াতে ডাইৰেক্টলি প্ৰপোৰ্শনৰ কথা কৈছে, আৰু P = 6 হলে Q ৰ মান কিমান হয়, 30 হয়। এতিয়া যদি P = 2 হয় তেন্তে Q ৰ মান যেহেতু P proportional to Q বুলি কৈছে, গতিকে আমি লিখিব পাৰো এটো যদি আমি P1 বুলি ধৰো আৰু এটো যদি আমি Q1 বুলি ধৰো তেতিয়াহলে আমি লিখিব পাৰিম P1/Q1 এটো আমি P2 বুলি ধৰো, এটো Q2 বুলি ধৰো, তেতিয়াহলে ইফালে আহিব P2/Q2। এতিয়া যদি এটা আমি যদি ভ্যালু কেইটা পুট কৰো, তাতে সব P1 ৰ মান কিমান দিয়া আছে, 6 দিয়া আছে। P1 ৰ মান 6 আৰু Q1 ৰ মান আছে 30, তো এটো আমি 30 বুলি ধৰিলো। তাৰ পিছত ইয়াতে P2 ৰ মান কিমান আছে, 2 আছে, আৰু ইয়াতে Q2 ৰ মান আমি নাজানো, সেটো আমি ফাইন্ড আউট কৰিব লাগে। ক্রস মাল্টিপ্লিকেশন কৰিলে আমি পাম 6Q2 = 60, গতিকে ইয়াৰ পৰা যদি আমি Q ৰ মানটো ওলাও কি হ'ব, 60/6 হ'ব, অৰ্থাৎ 10 হ'ব। এতিয়া 10 অপশনটো কোনটোত আছে, এটো C নম্বৰ অপশনত আছে, গতিকে C টো শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, যদি n এটা স্বাভাৱিক সংখ্যা হয় তেন্তে n² আৰু n+1² ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব। ইয়াতে চোৱা সংখ্যা কৈছে, এটা হৈছে n² আৰু এটা কি বুলি কৈছে, n+1²। মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব, ইয়াৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে। উদাহৰণ হিচাপে যদি এটো কোৱা 12² আৰু 13 বৰ্গ 13² ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে, 2n টা, মানে 2 × 12 মানে কিমানটা থাকিব, 24 টা থাকিব। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব A নম্বৰ, এটো A নম্বৰ অপশনত আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব A নম্বৰ অপশনটো। 4 নম্বৰ প্ৰশ্নত কি কৈছে, তলৰ কোনটো এটা অপৰিমেয় সংখ্যা নহয়। এতে চোৱা যেটো পাই আছে, পাইটো পৰিমেয় সংখ্যা হয়, অপরিমেয় সংখ্যা হয়, √2 টো অপরিমেয় সংখ্যা, তোমার √8 টো অপরিমেয় সংখ্যা। কাৰণ কি, কাৰণ এটো আমি 2√2 লিখিব পাৰো, আৰু যেটো D নম্বৰ আছে এটো চোৱা 2.25 আছে, তো 2.25 টো এটো এটা অপরিমেয় সংখ্যা নহয়, এটো এটা হৈছে পৰিমেয় সংখ্যা, গতিকে শুদ্ধ উত্তৰ হ'ব √2.25। কাৰণ √2.25 যেটো আছে সেটো হৈছে 1.5, এটো আমি লিখিব পাৰো 1.5, গতিকে 1.5 টো এটা কি সংখ্যা, পৰিমেয় সংখ্যা, মানে অপৰিমেয় সংখ্যা নহয়। ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চাও, তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ। এতে কৈছে যুগ্ম সংখ্যাৰ বৰ্গ, তো যুগ্ম সংখ্যাৰ বৰ্গ সদায় কি হয়, যুগ্ম হয়। যেনেকুৱা তোমাৰ 2 ৰ বৰ্গ কিমান হ'ব, 4 হ'ব। তাৰ পিছত 4 ৰ বৰ্গ কিমান হ'ব, 16 হ'ব। এতে চোৱা 4 টো যুগ্ম, 16 টো যুগ্ম, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব D নম্বৰ 576। 6 নম্বৰ কোৱেশ্চনটো চোৱা, 6 নম্বৰত কি কৈছে, যদি লসাগু 96 × 404 = 4 তেন্তে লসাগু কিমান হ'ব। আমি জানো, কি জানো, আমি জানো চোৱা এটো লসাগু পূৰণ গ খাও = কি হয়, সংখ্যা দুটাৰ পূৰণফল হয়, সংখ্যা দুটাৰ পূৰণফল হয়, এটো ফৰ্মুলা হয়, তোমালোকে এটো জানাই। এতিয়া চোৱা ইয়াতে লসাগু দিয়া আছে কিমান, লসাগু দিয়া আছে 4 দিয়া আছে, তো লসাগু আমি 4 বহালো। ইয়াতে আমাৰ ইয়াতে লসাগু নহয়, ইয়াতে গসাগু দিয়া আছে, তো গসাগু 4 বহালো। আমি লসাগুটো নাজানো, তো লসাগু ইফালে ৰাখি দিলো, আৰু ইফালে যদি সংখ্যা দুটাৰ পূৰণফল, সংখ্যা দুটা কিমান আছে, 96 × 404,
ইয়াৰ পৰা যদি আমি লসাগুটো ৰাখি দিওঁ লসাগু ইফালে যদি আমি ৰাখি দিওঁ তেতিয়াহ'লে কি হ'ব 96 মাল্টিপ্লাইড বাই 404 আৰু এটো 4 টো ইফালে আহিলে কি হৈ যাব ডিভাইড হৈ যাব এতিয়া চোৱা এটো যদি আমি 2 ৰে ডিভাইড কৰো 2 to the 4 আৰু এটো কিমান আহিব 2 to the 402 এতিয়া এটোৰে আকৌ কেনসেল আউট কৰিব পাৰি 2 1 जा 2 আৰু ইফালে আহিব 101 এতিয়া 96 আৰু 101 ক মাল্টিপ্লাই কৰিলে আমি কিমান পাম এটো 16 জাৰ 6 আহিব 60 জাৰ 0 আৰু 61 জাৰ 6 আহিব আৰু ইফালে আহিব তোমাৰ 91 জাৰ 9 আহিব 90 জাৰ 0 আহিব আৰু 91 জাৰ 9 আহিব তো এটো হ'ব 6969 মানে 9696 এটো কোনটো অপশনত আছে সি অপশনত আছে গতিকে সিটো হ'ব শুদ্ধ উত্তৰ 7 নম্বৰ প্ৰশ্নত কি কৈছে এটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা কিউত r থাকিব যাতে a = bq + r হয় যত কি হ'ব যত তোমাৰ 0 <= r <b এটো তোমাৰ লসাগু লিয়া যেটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো হয় 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো এটা বহুপদ ৰাখি নহয় এটো চোৱা a² - 3x + √2 এটো এটা হয় x³ + x² + 2 এটো বহুপদ হয় x + 1/x চোৱা এতে x + 1/x ক আমি কি লিখিব পাৰো x ইনভার্স লিখিব পাৰো এই চোৱা ইয়াতে যেটো পাৱাৰ আছে মানে x ৰ যেটো পাৱাৰ হে পাৱাৰটো কি হয় এটো পূৰ্ণ সংখ্যা নহয় আমি জানো যে তোমাৰ বহুপদ এটা হ'বলৈ হলে চলকসমূহৰ পাৱাৰ সদায় পূৰ্ণ সংখ্যা হ'ব লাগে তো -1 টো পূৰ্ণ সংখ্যা নহয় সেই কাৰণে আমাৰ শুদ্ধ উত্তৰ হৈ যাব সি নাম্বাৰটো আৰু এটো হাফ মানে এটো আমি কি লিখিব পাৰি 0.5 স্কয়াৰ মাইনাস কি লিখিব পাৰি 4 লিখিব পাৰি তো এটো এটা কি হয় পূৰ্ণ সংখ্যা হয় গতিকে এটো নহব এর শুদ্ধ উত্তৰ হৈ যাব সি নাম্বাৰটো 9 নম্বৰ প্ৰশ্নটো যদি x² - 2a -2 into a - 2 into x - 3 বহুপদটোৰ এটা শূন্য 3 হয় তেন্তে a এর মান হ'ব এতে চোৱা এটো আছে তোমাৰ x² - 2 into a - 2 into x - 3 ইয়াৰে এটা শূন্য দিয়া আছে কিমান দিয়া আছে 3 দিয়া আছে তো যত যত x আছে তাতে তাতে আমি 3 টো পুট কৰিম তো ইয়াতে যদি আমি 3 বহাও এটো আহিব 3² - 2 into a - 2 into 3 - 3 = 0 আহিব তেতে আহিব -9 মাইনাস ইয়াতে আহিব 3 দুগুণা কিমান আহিব 6 তো ইফালে আহিব 6 আৰু ইফালে মাইনাস এটো হৈ যাব প্লাস এটো আহিব 6 দুগুণা 12 -3 = 0 তো এটো যদি আমি কৰো এটো কি হ'ব 9 এটা 9 মাইনাস 6 এটো আহিব প্লাস ইফালে আহিব 9 = 0 তো ইয়াতে আহিব 18 9 + 9 এটো 18 আহিব -6 = 0 তো ইয়াৰ পৰা যদি আমি a এর মান উলাও তেতিয়া হলে কি আহিব 18 = এটো 6a গতিকে ইয়াৰ পৰা আমি পাম a = 18/6 অর্থাৎ তো 6 1 * 6 আৰু 6 3 * 18 3 তো এটো আমাৰ কোনটো অপশনত আছে এটো আছে সি নম্বৰ অপশনত গতিকে শুদ্ধ উত্তৰ হৈ যাব সি নম্বৰ 10 নম্বৰ কোৱেশ্চনটো চোৱা 2x² - 5x + 6 দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফল কিমান হ'ব আমি জানো কোনো দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা কি হয় এটো -b/a হয় তো ইয়াতে চোৱা যেটো আমাৰ ইকুৱেশন দিয়া আছে 2x² - 5x + 6 ইয়াৰে পৰা এটো হৈছে a এর মান এটো b এর মান আৰু এটো হৈছে c এর মান তো ইয়াতে যদি আমি বহাই দিও সো এটা -b তো মাইনাস ইফালে আহিব -5 / a এর মান কিমান আছে ইয়াতে 2 আছে তো মাইনাসে প্লাস হৈ যাব তো এটোৰ মান কিমান আহিব 5/2 আহিব তো এর শুদ্ধ উত্তৰ হ'ব অপশন এ নাম্বাৰটো 11 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ ৰৈখিক সমীকৰণজোৰ কোন সমীকৰণজোৰ কিটা বিবেচনা কৰা ইয়াতে সব প্ৰথম যেটো ইকুৱেশন আছে হেতু চাও আমি এতে আৰু দ্বিতীয় নম্বৰ যেটো ইকুৱেশন আছে এটো আমি চাম প্ৰথমতে চাও এটো a1/a2 ইয়াতে এটো হৈছে a1 ৰ মান এটো হৈছে a2 ৰ মান এটো হৈছে b1 ৰ মান এটো হৈছে c1 ৰ মান এটো হ'ব b2 আৰু এটো হ'ব c2
তো ইয়াতে a1 ৰ মান কিমান আছে 2 আছে আৰু a2 ৰ মান আছে কিমান 3 আছে তাৰ পিছত আমি চাও b1 বাই b2 কিমান হয় ইয়াতে b1 ৰ মান আছে কিমান 1 আছে আৰু b2 ৰ মান আছে কিমান ইয়াতে b2 ৰ মান আছে 5 আছে ইয়াতে চোৱা a1 বাই a2 আৰু b1 বাই b2 ৰ যেটো ৰেশিও হেতু মিলা নাই তো যদি a1 বাই a2 not equal to b1 বাই b2 হয় তেতিয়া হলে হেতুৰ কি হয় এটা সমাধান থাকে অৰ্থাৎ সংগত হয় তো এক নম্বৰ ইকুয়েশনটো কি পালো আমি সংগত পালো দুই নম্বৰটো চাও দুই নম্বৰটোত কি কৈছে ইয়াতে চোৱা আমাৰ a1 বাই a2 তো এটোৰ মান আহিব কিমান এটা আহিব 3/6 অর্থাৎ 1/2 এটো 3 এর গুণ 3 3 দুগুণ 6 অর্থাৎ 1/2 আহিল b1 বাই b2 এর মান কিমান হবে b1 তো এতে b1 এর মান কিমান আছে b1 এর মান আছে -2 আর b2 এর মান আছে কিমান -4 তো এটো মাইনাস মাইনাস ক্যান্সেল যাব তো 1 এর গুণ 1 আর 1 এর দুগুণ 2 এটো পাইছো আমি কিমান 1/2 এর পিছত আমি চাও তোমার c1 বাই c2 রেশিও কিমান হয় c1 এর মান আছে কিমান আছে এতে -2 আছে আৰু c2 ৰ মান কিমান আছে এটো -4 আছে তো এটো ক্যান্সেল যাব এটো 1 আৰু এটো আহিব 2 গতিকে তিনিটা ৰেশিও যদি তিনিটা ৰেশিও যদি ইকুয়াল হয় তেতিয়া হলে কি হয় হেতু যেটো লেখ আমি পাও হেতু এটাৰ ওপৰত আনটো মিলি যায় তো এটাৰ ওপৰত আনটো মিলি গলে হেতুৰ অসীম সংখ্যক সমাধান থাকে অৰ্থাৎ আমাৰ যেটো 2 নম্বৰ যেটো ইকুয়েশন আছে হেতু সংগত হয় তো ইয়াৰে 1 আৰু 2 জোৰ জোৰ সংগত তো এর শুদ্ধ উত্তৰ হৈ যাব A number 2 12 number question सा 2x - 3y সমীকরণে প্রদর্শন করা সরল রেখাডাল এতে সা এটা সমীকরণ দিছে সমীকরণটো হৈছে 2x = 3y সো এই সমীকরণটো আমি কি লিখিব পাৰো 2x - 3y = কি লিখিব পাৰো 0 তেটো আমি লিখিব পাৰো 2x + 3y + 0c = 0 তো এটা এটা রৈখিক সমীকরণৰ কি হয় সাধারণ আরহি হয় তো রৈখিক সমীকরণের সাধারণ আরহি যদি ইয়াতে চোৱা c এর মানটো কি আছে 0 আছে তো যদি c = 0 হয় তেতিয়া হলে তার যেডাল আমি লেখ পাম সেই লেখডাল কেন্দ্ৰৰ মাজেৰে যাব অৰ্থাৎ মূল বিন্দুৰ মাজেৰে যাব তেৰ শুদ্ধ উত্তৰ হ'ব ডি নাম্বার 2 13 নাম্বার কোশ্চন 2x² + 3x - 5 দ্বিঘাত সমীকৰণটোৰ ভেদ নিৰূপকটো হল সব ভেদ নিরূপক কি হয় b² - 4ac এটোক আমি ভেদ নিরূপক বলি জানো তো ইয়াতে সব b এর মান কিমান আছে এটো 3 আছে তো ইয়াতে আহিব টু 3² - 4 এর মান আছে কিমান 2 আৰু c এর মান আছে কিমান -5 আছে তো এটো আহিব 9 ইয়াতে মাইনাসে কি হৈ যাব প্লাস হৈ যাব 4 দুগুণ 8 8 5 গুণ কিমান 40 তো ইয়াৰ आंसर আহি যাব 49 তো এটো কোনটো অপশনত আছে বি নম্বৰ অপশনত আছে গতিকে বি2 হ'ব শুদ্ধ উত্তৰ 3 নম্বৰ কোশ্চন কি শর্তত ax² + bx + c = 0 দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে সজ বাস্তৱ মূল কেতিয়া নাথাকে যেতিয়া ভেদ নিৰূপকটো কি হয় এটো 0 তকৈ সৰু হয় তেৰ শুদ্ধ উত্তৰ হ'ব অপশন সি নম্বৰ 15 নম্বৰ কোশ্চনটো চোৱা -3 - 1/2 2 AP2 এর 11তম পদটো হল এতে 11 নম্বৰ পদৰ কথা কৈছে তো এটো আমি ফর্মুলা জানো an = এতে a + n - 1 * d যত d মানে হৈছে সাধারণ অন্তর তো প্ৰথমতে আমি ইয়াতে d2 উলাই লও সো d2 লাবলৈ হলে আমাৰ কি কৰিব লাগে এটো -1/2 আৰু ইফালে আহিব মাইনাসে আহিব +3 যেহেতু তোমাৰ এটো দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিলে কি পোৱা যায় সাধারণ অন্তর পোৱা যায় গতিকে আমি এটো -1/2 পৰা -3 টু মাইনাস কৰি দিম তো এটো মাইনাসে প্লাস হৈ যাব তো এটো আহিব -1 প্লাস কিমান আহিব 6 আহিব /2 অৰ্থাৎ এটো আহি যাব কিমান 5/2 তো ডিৰ মান পালো 5/2 এতিয়া আমি ভ্যালু কেটা বহাই দিও এতে চোৱা 11 নম্বৰ পদটোৰ কথা কৈছে তো ইয়াতে এর মানটো কিমান আছে এর মান আছে -3 প্লাস n এর মান আছে কিমান 11 আছে তো 11 - 1 কিমান হ'ব 10 হ'ব আৰু ইফালে আছে তোমাৰ d এর মান কিমান আছে 5/2 ইয়াতে বহাই দিয়া 5/2 হল তো এটো -3 এটো যাব 5 বার এটো প্লাস 5 যার কিমান 25 তো 25 এর পৰা যদি 3 যায় কিমান থাকে 22 থাকে তেৰ শুদ্ধ উত্তৰ হ'ব অপশন এ 3 নম্বৰ কোশ্চন প্রথম nটা স্বাভাবিক সংখ্যার যোগফল তো প্রথম nটা স্বাভাবিক সংখ্যার যোগফল কি হয় n * n + 1 ডিভাইডেড বাই কি হয় 2 হয় তের শুদ্ধ উত্তর হৈ যাব ডি নাম্বার 17 নাম্বার কোশ্চন যদি 12x
y minus 6 এপিত থাকে তেন্তে x plus y ৰ মান হ'ব সো যেহেতু এপিত থাকে বুলি কৈছে গতিকে ইয়াৰে দ্বিতীয় পদৰ মাজৰ যেটো ডিফাৰেন্স এটো কি হৈ যাব ইকুৱেল হ'ব সকলোৰে লগত অৰ্থাৎ x minus 12 is equal to কি হ'ব এফালে আহিব y minus x is equal to কি আহিব minus 6 minus y এটো minus 6 minus y আহিব তো যেহেতু আমাৰ ইয়াতে কি কৈছে x plus y ৰ মান লাগে গতিকে এটো আমি কি কৰিম a2 লগত আমি a2 ইকুৱেল কৰিম যেহেতু ইয়াতে তোমাৰ y টার্ম আছে মানে x minus 12 is equal to এটো minus 6 minus y এতিয়া সা ইয়াতে y টো নেগেটিভ আছে তো এটো ইফালে লৈ আহিলে এটো কি হৈ যাব পজিটিভ হৈ যাব is equal to আৰু এটো নেগেটিভ আছে এটো ইফালে গলে পজিটিভ হ'ব অৰ্থাৎ minus 6 plus 12 হ'ব অৰ্থাৎ x plus y ৰ মান কি হৈ যাব 6 হৈ যাব তেৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি নম্বৰ 80 নম্বৰ কোৱেশ্চন সা এবিসি ত্ৰিভুজৰ এবি আৰু এসি বাহুত ক্ৰমে ডি আৰু ই দুটা বিন্দু যাতে ডিই প্যারালাল বিসি হয় যদি এডি = 1.5 সেমি বিডি = 3 সেমি ইসি = 2 সেমি তেন্তে এ ৰ মান কিমান হ'ব তো ইয়াতে সোৱা আমাৰ এবিসি ত্ৰিভুজ আছে এনেকুৱা এটা আমাৰ এবিসি ত্ৰিভুজ আছে এটো ধৰা এ এটো বি আৰু এটো হৈছে সি এবিসি ত্ৰিভুজ আছে এবি আৰু এসি বাহু এটো হৈছে এবি বাহু এটো হৈছে এসি বাহু এটো ডি আৰু ই এটো ডি আৰু এটো হৈছে কি ই দুটা বিন্দু যাতে ডিই প্যারালাল বিসি হয় তেন্তে এটো আমি টানি দিলে এটো ডিই প্যারালাল কি হল বিসি হল তেতিয়া হলে কি হ'ব এটো আমাৰ ৰেশিওবোৰ ইকুৱেল হ'ব এটো লগত এটো ইকুৱেল হৈ যাব অৰ্থাৎ আমি কি লিখিব পাৰি এডি বাই বিডি = কি পাম আমি এই বাই ইসি তো ইয়াতে সাইতে মান কেটা দিয়া আছে এডি ৰ মান কিমান দিয়া আছে এডি ৰ মান দিয়া আছে 1.5 বিডি ৰ মান দিয়া আছে 3 এই ৰ মান তো আমাৰ দিয়া নাই আমাৰ এই ৰ মানটো লাভ লাগে তো এই তো আমি এই বুলি ধৰিছো আৰু ইসি ৰ মান কিমান দিয়া আছে 2 দিয়া আছে তো এটো আহিব সব বজ্ৰপুৰণ কৰিলে এটো আহিব 3ai = কিমান পাম 3 পাম এতে 3 আছে মানে এটো তোমাৰ 1.5 ৰ লগত 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব 3 হ'ব তো ইয়াৰ পৰা এ ৰ মান কিমান হৈ যাব এটো ইফালে আহিলে ডিভাইড হৈ যাব তো ডিভাইড হলে এটোৰ মান কিমান হ'ব 3/3 মানে কিমান হ'ব 1 হ'ব তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ নম্বৰ আৰু 19 নম্বৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চন ট্ৰায়াঙ্গল এবিসি আৰু পিকিউআৰ দুটা সদৃশ ত্ৰিভুজ যদি এবি = 3 সেমি বিসি = 4 সেমি আৰু পিকিউ = 4.5 সেমি তেন্তে কিউআৰ ৰ দৈৰ্ঘ্য কিমান হ'ব সো ইয়াতে এবিসি আৰু পিকিউআৰ দুটা ত্ৰিভুজ সদৃশ বুলি কৈছে গতিকে ইয়াৰ অনুৰূপ বাহুবোৰৰ অনুপাত কি হ'ব সমান হ'ব অৰ্থাৎ এবি বাই পিকিউ = বিসি বাই কি হ'ব কিউআৰ হৈ যাব ইয়াতে মান কেটা আমি বহাই দিও সো এবি ৰ মান কিমান দি আছে এবি ৰ মান দি আছে 3 পিকিউ ৰ মান কিমান দি আছে পিকিউ ৰ মান দি আছে 4.5 আৰু বিসি ৰ মানটো দি আছে কিমান এটো দি আছে 4 আৰু আমি কিউআৰ ৰ মানটো না জানো তো ইয়াৰ পৰা যদি আমি বজ্ৰপুৰণ কৰো আমি কি পাম 3qr = ইফালে এটো মাল্টিপ্লাই কৰিলে 4 5 গুণ 20 ৰ 0 হাতত গল 2 4 4 গুণ 16 তে কিমান 18 আৰু পয়েন্ট আহিব এক গৰাগত 18 পাম অৰ্থাৎ ইয়াতে আহিব qr = কিমান আহিব 18/3 অৰ্থাৎ এটোৰ মান আহিব 6 তেৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি নম্বৰ 20 নম্বৰ কোৱেশ্চন k7 5 - 3 বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক হৈছে কিমান 82 তেতিয়া হলে k ৰ মান কি হ'ব এতে তোমাৰ মধ্যবিন্দু দিয়া আছে তো মধ্যবিন্দু যদি দিয়া থাকে তেতিয়া হলে হেতু আমি সহজতে উলাব পাৰো এটো কৈছে k ৰ মান কিমান হ'ব হেতু আমাৰ উলাব লাগে তো ইয়াতে আমাৰ k ৰ মান কিমান হ'ব যদি এইটো যদি আমি বহাই দিও তেতিয়া হলে তো আমি কি পাম এটো পাম আমি k + 5 ডিভাইডেড বাই কিমান পাম আমি এটো পাম 2 যেহেতু তোমাৰ মধ্যবিন্দুৰ কথা কৈছে মধ্যবিন্দু হলে কি হ'ব রেশিও 1:1 হৈ যাব ফর্মুলা এটো চা m * এটো x1 + n x2 ডিভাইডেড বাই কি m + n আৰু ইফালে আহিব তোমাৰ m y2 + n y1 ডিভাইডেড বাই m + n এটো ফর্মুলা মতে আৰু ইফালে কিমান আহিব ইফালে আহিব তোমাৰ এটো আহিব 7 - 3 ডিভাইডেড বাই 2 আৰু ইয়াৰে যেটো মধ্যবিন্দুৰ স্থানাংক হেতু দি আছে কিমান 8 আৰু 2
গতিকে এইটোৰ লগত এইটো কি হ'ব ইকুৱেল হ'ব কাৰণ এইটো x ৰ স্থানাংক এইটো হৈছে x ৰ স্থানাংক অৰ্থাৎ k + 5 / 2 = 8 হৈ যাব মানে k + 5 = কিমান হ'ব 16 হ'ব বজ্ৰপূৰণ কৰিলে তো ইয়াৰ পৰা k এর মান কিমান পাম k = এটো 16 - 5 = 11 তো ইয়াতে 11 কোনটো অপশনত আছে এই অপশনত আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো এ নাম্বাৰ হৈ যাব 21 নম্বৰ কোৱেশ্চন 0 1 আৰু -1 0 বিন্দু দুটাৰ মাজৰ দূৰত্ব এটো এটা ইয়াতে 0 দিয়া আছে গতিকে আমি জানো এটো ফৰ্মুলা আছে তোমাৰ x2 - x1 এটো হোল স্কয়াৰ প্লাস এটো y2 - y1 হোল স্কয়াৰ আৰু এটো হৈছে √ওভাৰ তো এটো হৈছে x1 এটো হৈছে y1 x2 আৰু এটো হৈছে y2 তো x2 ৰ মান কিমান আছে x2 ৰ মান আছে কি -1 আৰু x1 ৰ মান আছে কিমান 0 তো এটো 0 স্কয়াৰ আহি যাব প্লাস এটো y2 ৰ মান কিমান আছে y2 ৰ মান আছে 0 আৰু ইফালে আহিব -y1 ৰ মান আছে 1 এটো স্কয়াৰ হৈ যাব তো এটো √ওভাৰ হ'ব এতে সয়াতে মাইনাস এটো যদি আমি স্কয়ার করি এটো 1 হৈ যাব আৰু এটো কিমান হৈ যাব 1 হৈ যাব অৰ্থাৎ এটো হৈ যাব √2 এৰে সি নাম্বাৰটো শুদ্ধ উত্তৰ 13 নম্বৰ কোৱেশ্চন 23 নম্বৰ কোৱেশ্চন 4 - 3 8 5 বিন্দু দুটা সংযোগী ৰেখাখণ্ডক এটো 3:1 অনুপাতত অন্তৰ্ভুক্ত কৰা বিন্দুটোৰ স্থানাংক কিমান হ'ব এতে সোয়া অনুপাতটো দিয়া আছে কিমান 3:1 তো গতিকে এটো আমি কি বুলি ধৰিব পাৰো এটো m ধৰিব পাৰো আৰু এটো n ধৰিব পাৰো তো আমাৰ ফৰ্মুলা কি আছিল এটো আছিল m x2 + n x1 / কি আছিল m + n আৰু ইফালে আহিব তোমাৰ m y2 + n y1 / m + n এতে মানকেটা বহাই দিয়া মানকেটা বহাই দিলে কি হ'ব এতে m ৰ মান আছে কিমান m ৰ মান আছে 3 পাৰিলে তোমালোকে এতে লিখি লবা m = 3 n = কিমান আছে 1 আছে আৰু x1 এটো হৈছে x1 এটো হৈছে y1 এটো হৈছে x2 এটো হৈছে y2 এতে সা প্ৰথমতে আছে m1 x2 তো m1 ৰ মান আছে 3 আৰু x2 ৰ মান কিমান x2 ৰ মান হৈছে 8 তো 8 3 গুণ কিমান হ'ব 24 হ'ব আৰু ইফালে আছে প্লাস n ৰ মান আছে 1 x1 ৰ মান কিমান আছে 4 তো 1 * 4 মানে 4 আৰু m + n মানে 3 + 1 তো কিমান হ'ব 4 হ'ব আৰু ইয়াতে আছে my2 ইয়াতে m ৰ মান আছে কিমান 3 আছে আৰু y2 ৰ মান আছে 5 তো 3 5 জাৰ কিমান হ'ব 15 হ'ব আৰু ইয়াতে আছে প্লাস n ৰ মান আছে 1 y1 ৰ মান আছে 3 তো প্লাস এ মাইনাস কি হ'ব মাইনাস হ'ব এটো 3 আহিব আৰু ডিভাইডেড বাই 4 হ'ব তো ইয়াতে 28 24 আৰু 4 28 28ক 4 ৰে হৰণ কৰিলে কিমান পাম 7 পাম আৰু ইফালে 15 ৰ পৰা 3 গলে কিমান থাকে 12 12ক যদি আমি 4 ৰে হৰণ কৰো কিমান হ'ব 3 হ'ব তো এর শুদ্ধ উত্তৰটো হ'ব অপশন সি নাম্বার এটো 73 23 নম্বৰ কোৱেশ্চন তলৰ কোনটো বিন্দু y অক্ষৰ বেছি ওচৰত থাকিব এতে y অক্ষৰ বেছি ওচৰত মানে কি y অক্ষৰ যিমানে ওচৰত আহিব এটো ধৰি লোৱা এটো তোমাৰ y অক্ষ আৰু এটো হৈছে x অক্ষ এটো x এটো x ড্যাশ এটো y সরি এটো y আৰু এটো হৈছে y ড্যাশ তোমাৰ কি কৈছে তোমাৰ y অক্ষৰ বেছি ওচৰত কথা কৈছে বেছি ওচৰত থাকিব তো এটো হৈছে y অক্ষ আৰু এটো হৈছে x অক্ষ তো x ৰ মান তোমাৰ যিমানে বাঢ়িব এটো y ৰ পৰা কি কৰিব হিমানে দূৰত যাব আৰু যদি তোমাৰ x ৰ মান y ৰ মান যদি কম হয় তেতিয়া হলে কি কৰিব x ৰ ওচৰত থাকিব তো x ৰ মান কোনটোত কম আছে আমি হেতু চাম x ৰ মান কম কোনটোত আছে x ৰ মান যত কম থাকিব এতে হিমানে এটো y অক্ষৰ কি কৰিব ওচৰত থাকিব এতে সৈটো 2 ইয়াতে আছে -1 মানে ইফালে আহিব এটো আছে 4 আৰু ইফালে আছে কিমান -3 তো ইয়াতে স x ৰ মানটো আটাইতকৈ কম কার আছে এটো -1 হলে এটো ইফালে আহিব তো এর শুদ্ধ উত্তৰ হ'ব অপশন বি নাম্বাৰটো 24 নম্বৰ কোৱেশ্চন cosec 90 ডিগ্ৰী - cot 90 ডিগ্ৰী cosec 90 ডিগ্ৰী + cot 90 ডিগ্ৰী এটো একেবাৰে সিম্পল হয় এটো আমি জানো তোমাৰ a - b আৰু যদি a + b থাকে তেতিয়াহলে আমি ফৰ্মুলা ইউজ কৰো a² - কি
বি স্কোয়ার। তো ইয়াতে এ মানে আছে এইটো তোমাৰ কি হ'ব cosec স্কোয়ার 90 ডিগ্ৰী আৰু ইফালে আহিব মাইনাস এটো আহিব কি cot স্কোয়ার 90 ডিগ্ৰী। তো ইয়াতে তোমাৰ cosec স্কোয়ার 90 ডিগ্ৰী আৰু cot স্কোয়ার 90 ডিগ্ৰী এটোৰ মান কিমান হ'ব 1 হ'ব। তেৰ শুদ্ধ উত্তৰ হৈ যাব সি নাম্বাৰ 2। 25 নম্বৰ কোৱেশ্চন থিটাৰ কি মানৰ বাবে tan থিটা = cot থিটা হ'ব। তেৰ শুদ্ধ উত্তৰ আহি যাব ডি নাম্বাৰ 45 ডিগ্ৰী, কাৰণ তোমাৰ tan 45 ডিগ্ৰীৰ মানো কি হয় 1 হয় আৰু যেটো cot 45 ডিগ্ৰীৰ মানো কিমান হয় 1 হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ ডি নাম্বাৰ। 26 নম্বৰ কোৱেশ্চন তলৰ কোনটো cosec থিটাৰ মান হ'ব নোৱাৰে। তো cosec থিটাৰ মান হ'ব নোৱাৰে তোমালোকৰ যদি এটো টেবুলৰ মান কেইটা মনত আছে তেতিয়াহলে এটো আসানিছে পাৰি যাব। তেৰ শুদ্ধ উত্তৰ হ'ব অপচন এ নাম্বাৰ 1/2। বাকি এবোৰ 2√3 এটো 2 আৰু √2 আৰু 2 এইকেইটা তোমাৰ cosec থিটাৰ মান হ'ব পাৰে, কিন্তু 1/2 টো cosec থিটাৰ মান হ'ব নোৱাৰে। 27 নম্বৰ কোৱেশ্চন এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে। সো বৃত্ত এটাৰ অসীম সংখ্যক স্পৰ্শক থাকিব পাৰে। তাৰ পিছৰ প্ৰশ্নটো সো বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল। ইয়াতে এটা আমাৰ বৃত্ত দিছে, ধৰি লোৱা এটো আমাৰ কি হয় বৃত্ত হয় আৰু এই বৃত্তটোৰ কেন্দ্ৰ এটো, কেন্দ্ৰটো আমি ওবলি ধৰিলো কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত তেনেকৈ আমাৰ এটো দিয়া আছে কিমান 5 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু এ দিয়া আছে আৰু এটোৰ পৰা এটা কি আছে স্পৰ্শক আছে। স্পৰ্শকডালৰ দৈৰ্ঘ্য দিয়া আছে কিমান 4 সেন্টিমিটাৰ। তেতিয়া হলে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব এটো মানে এটো ব্যাসাৰ্ধ হ'ব। এটো চাই এটো কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয়। তো ইয়াতে যদি আমি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰো পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিলে কি হ'ব এটো ধৰা পি বিন্দু, তেতিয়া হলে এটো তোমাৰ কি হ'ব এটো OP OP = কি পাম আমি এটো পাম 5 স্কয়ার - 4 স্কয়ার আৰু ইফালে হেব √/, তো 25 - 16 এটো √/ আহিব মানে এটো আহিব 9। তো √9 ৰ মান কিমান হয় 3 হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি নম্বৰ। 29 নম্বৰ কোৱেশ্চন যদি এটা বিন্দু পিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শকডালে পৰস্পৰ 80 ডিগ্ৰী কোণত ঢালি থাকে তেন্তে এংগল PO এর মান কিমান হ'ব। এটো চা এনেকুৱা আমাৰ এটা বৃত্ত আছে, এটোৰ কেন্দ্ৰ দিছে O আৰু ইয়াৰে দুটা কি আছে স্পৰ্শক আছে। এটো এটা স্পৰ্শক আৰু এটো এটা স্পৰ্শক আৰু ইয়াতে তোমাৰ এটো P বিন্দু, এটো হৈছে A আৰু এটো হৈছে B। ইয়াৰে যেটো মাজৰ কোণ হেতু কিমান ডিগ্ৰী দিয়া আছে এটো 80 ডিগ্ৰী দিয়া আছে। তেতিয়া হলে আমাৰ POA ওলাব লাগে। সো আমি এটো এনেকে কানেকশন কৰি দিও, এটো এনেকে কানেকশন কৰি দিও। এটো হৈছে 90 ডিগ্ৰী, এটো হৈছে 90 ডিগ্ৰী। তো এটো এটা চতুৰ্ভুজ হয়, চতুৰ্ভুজৰ কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী। তো প্ৰথমতে আমি এটো ওলাই লও, এটো ওলাই ললে এটো কিমান ডিগ্ৰী আহিব 80 ডিগ্ৰী আহিব প্লাস 90 ডিগ্ৰী প্লাস 90 ডিগ্ৰী এটো আহিব প্লাস এটো আহিব AOB মানে এই এংগলটো = কিমান হ'ব 360 ডিগ্ৰী হ'ব। তো এটো কিমান আহিব এটো আহিব 180 আৰু ইফালে আছে 80। তো 180 লগত ই কৰিলে এটো কিমান আহিব এটো আহিব 260 আৰু ইফালে থাকিব কি AOB = কিমান আহিব 360। তো ইয়াতে যদি আমি AOB টো ৰাখি দিও, AOB টো ৰাখি দিলে এটো ইফালে গলে মাইনাস হৈ যাব। তো 360 ৰ পৰা 260 গলে কিমান থাকে 100 থাকে। এতিয়া যদি আমি এটো মাজেৰে এডাল এনেকৈ ৰেখা টানো তেতিয়া হলে এটো কি হ'ব সমদ্বিখণ্ডক হৈ যাব। অৰ্থাৎ যেটো এংগল আছে এংগল POA এটো 100 ৰ হাফ হৈ যাব। 100 ৰ আধা কিমান 50 ডিগ্ৰী। গতিকে শুদ্ধ উত্তৰ হ'ব এ নাম্বাৰটো। 30 নম্বৰ কোৱেশ্চন আর ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ P ডিগ্ৰীত কোন এটা বৃত্তকলাৰ কালি হ'ব। সো আমি জানো বৃত্তৰ কালি এটো θ/720 ডিগ্ৰী θ/360 * পাই r স্কয়ার। ইয়াতে কিন্তু সেই অপশনটো নাই, কিন্তু যেটো ডি নম্বৰ অপশন আছে সেই অপশনটোত আছে। এটো 2 আৰু ইফালে আহিব কিমান 360 ডিগ্ৰী আহিব। তো এটো সেমে হল, ইয়াতে কেৱল থিতাৰ ঠাইত কি দিয়া আছে P দিয়া আছে। গতিকে শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ। 31 নম্বৰ কোৱেশ্চন
22 সেন্টিমিটার পরিধিযুক্ত এটা বৃত্তৰ চুকৰ কালি কৈছে এটা চুকৰ কালিৰ কথা কৈছে আৰু ইয়াৰে তোমাৰ পৰিধি দি আছে আমি জানো তোমাৰ বৃত্তৰ পৰিধি কি হয় 2 পাই r হয় তো ইয়াতে দিয়া আছে কিমান 22 তে ইয়াতে 2 * 22/7 * r = 22 তো ইয়াতে সা ইয়াতে যদি আমি এটো কৰো এটো 44/7 হ'ব * r = 22 তো ইয়াতে যদি r2 রাখো তেতিয়া হলে এটো আহিব 22 * 7 বাই এটো আহিব 44 এটো 20 এটো যাব দুইবাৰ তো এটা আমি ব্যাসাৰ্ধ পালো আমি 7/2 এটা বৃত্তৰ চুকৰ কালি কি আছিল বৃত্তৰ চুকৰ কালি আছিল 1/4 * pi r² তো এটা আহিব 1/4 * 22/7 আৰু r ৰ মান 7/2 পাইছো তো 7/2 * 7/2 এটো এটা 7 ক্যান্সেল গল এটো 2 1 * 2 11 2 * 14 তো ইয়াতে থাকিল কিমান ইয়াতে থাকিল তোমাৰ 11 * 7 মানে 77 আৰু ইয়াতে ৰল 4 * 2 মানে কিমান 8 এটো স্কয়ার সেন্টিমিটার তো এটো 77/8 স্কয়ার সেন্টিমিটার তেৰে সি নম্বৰটো শুদ্ধ উত্তৰ 32 নম্বৰ কোৱেশ্চন এটা বৃত্তৰ ব্যাসাৰ্ধৰ সমান এডাল জিয়াই কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান হল এটো কিমান ডিগ্ৰী হ'ব এটো হ'ব সি নম্বৰ এটা বৃত্তৰ ব্যাসাৰ্ধৰ সমান এডাল জিয়াই সো এটো এটা বৃত্ত হয় ইয়াৰে কেন্দ্ৰ আৰু ইয়াৰে যদি এটো হৈছে ব্যাসাৰ্ধ এটো কি ব্যাসাৰ্ধ এতে যদি এটো আমি যদি টানি দিও তেতিয়া হলে এটো আৰু এটো তিনিটাৰ দৈৰ্ঘ্য কি হ'ব সমান হ'ব তো সমান হলে হেতু কি ত্ৰিভুজ হ'ব সমকোণী সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজ এটাৰ কোণৰ মান কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী গতিকে আৰু শুদ্ধ উত্তৰ হ'ব 60 ডিগ্ৰী নম্বৰ কোৱেশ্চন r ব্যাসাৰ্ধযুক্ত আৰু h উচ্চতাযুক্ত এটা বেলন আৰু এটা শংকুৰ আয়তনৰ অনুপাত এতে বেলন বুলি কৈছে মানে সিলিন্ডাৰ হয় সিলিন্ডাৰৰ তোমাৰ আয়তন কি হয় পাই r² কি h হয় আৰু যেটো তোমাৰ শংকুৰ আয়তন কি হয় এটো 1/3 পাই r² h হয় এতিয়া এটো পাই² h এটো ক্যান্সেল গল ইয়াতে বাকি ৰল 1/এটো 1/3 মানে এটো হ'ব 3 কি 1 অৰ্থাৎ 3:1 এটো শুদ্ধ উত্তৰ হ'ব সি নম্বৰ 34 নম্বৰ কোৱেশ্চন এটা গোলকৰ পৃষ্ঠকালীৰ অনুপাত এটো 9:25 হলে গোলক দুটাৰ আয়তনৰ অনুপাত কিমান হ'ব ইয়াতে চোৱা দুটা গোলক বুলি কৈছে তো এটা গোলকৰ যেটো পৃষ্ঠকালীটো কি হয় পৃষ্ঠকালী হয় তোমাৰ 4 পাই এটো আমি r1 বুলি ধৰিছো r1² আৰু এটা আছে তোমাৰ 4 পাই এটো r2² বুলি ধৰিছো তো ইয়াৰে মান দি আছে 9 কিমান দি আছে 25 দি আছে তো 4 পাই ক্যান্সেল গল ইয়াতে থাকিল কি তোমাৰ r1² কি r2² = কিমান আহিল 9/25 স্কয়ার হিফালে নি গলে এটো কিমান হৈ যাব এটো √ওভাৰ হৈ যাব মানে √9 ৰ মান কিমান হ'ব 3 হ'ব আৰু 25 ৰ ৰুট কিমান হয় 5 হয় তো আমি পালো মানে ইয়াতে পালো আমি এটো হ'ব তোমাৰ r1/r2 মানে এটাৰ ব্যাসাৰ্ধ পালো তোমাৰ 3 আৰু আন এটাৰ ব্যাসাৰ্ধ পালো কিমান 5 এতিয়া কৈছে কিহৰ কথা আয়তনৰ কথা তো আয়তনৰ ফৰ্মুলা কি আছিল 4/3 পাই r1³ / 4/3 পাই r2³ তো ইয়াতে 4/3 পাই ক্যান্সেল যাব ইয়াতে r1³ r1 ৰ মান কিমান আছিল 3 আছিল তো এটা আহিব 3³ আৰু তোমাৰ r2 ৰ মান কিমান পালো 5 পালো তো এটোৰ মান আহিব কি 5³ তো এটোৰ মান হ'ব কিমান 27 আৰু ইয়াৰ মান আহিব 5³ ৰ মান কিমান 125 তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ 35 নম্বৰ কোৱেশ্চন এটা শংকুৰ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা ক্ৰমে 5 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ হলে ইয়াৰ হেলনীয়া উচ্চতা কিমান হ'ব ইয়াৰে চোৱা এটা শংকু আছে এনেকুৱা শংকু এটা আছে এটো ইফালে আছে শংকু আৰু সেই শংকুটোৰ তোমাৰ উচ্চতা দি আছে ইয়াৰ পৰা ইয়াৰে মাজৰ যিখিনি দৈৰ্ঘ্য সেইখিনি দি আছে কিমান এটো দি আছে 5 সেন্টিমিটাৰ দি আছে আৰু ইয়াৰে ভূমি ব্যাসাৰ্ধ দি আছে ভূমি ব্যাসাৰ্ধ দি আছে 5 সেন্টিমিটাৰ মানে ইয়াৰ পৰা এইখিনি দি আছে 5 সেন্টিমিটাৰ
আৰু ইয়াৰ উচ্চতা দিয়া আছে কিমান এটো দিয়া আছে 12 সেন্টিমিটার তেতিয়াহলে আমাৰ a2 লাব লাগে a2ৰ মান কি হ'ব এই 8 খিনি বাহুৰ মান তো আমি জানো তোমাৰ l = কি আছিল √r² + কি h² তো এতে ভূমি ব্যাসাৰ্ধ আছে 5² আৰু এটো আছে কিমান 12² তো ইফালে তোমাৰ 5 মানে কি 25 আৰু এটো হৈছে 144 আৰু এটো আমি প্লাস কৰিলে কিমান পাম 169 পাম আৰু 169 তো কাৰ বৰ্গমূল হয় 13 ৰ বৰ্গমূল হয় গতিকে শুদ্ধ উত্তৰ হ'ব ডি নাম্বাৰ (36 number question যদি এটা শ্রেণী অন্তরাল উচ্চ সীমা 50 আৰু শ্রেণী সূচক হৈছে 45 তেন্তে নিম্ন সীমা কিমান হ'ব আমি জানো শ্রেণী অন্তরাল কি হয় তো উচ্চ সীমা আৰু নিম্ন সীমা তো আমি ধৰিলও নিম্ন সীমাটো x তেতিয়া হলে এটো কি আহিব 50 + x আৰু ডিভাইডেড বাই 2 আৰু এটোৰ সূচক দিয়া আছে কিমান 45 তো ইয়াৰ পৰা যদি আমি বজ্ৰপূৰণ কৰো বজ্ৰপূৰণ কৰিলে এটো কিমান হ'ব এটো 50 + x = কিমান আহিব 90 তো x = কিমান আহিব 40 তেৰ সি নম্বৰটো শুদ্ধ উত্তৰ 37 নম্বৰ কোৱেশ্চন তিনিটা কেন্দ্ৰীয় মাপৰ মাজত পাৰিসাংখ্যিক সম্বন্ধটো হ'ল তেৰ শুদ্ধ উত্তৰ হ'ব নম্বৰ এটো 3 মাধ্যমা = বহুলক প্লাস মাধ্য তেৰ শুদ্ধ উত্তৰ হ'ব এই নম্বৰ 37 নম্বৰ কোৱেশ্চন তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে সম্ভাৱিতা কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে তেৰ বি নম্বৰটো শুদ্ধ উত্তৰ 39 নম্বৰ কোৱেশ্চন এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি কিমান হয় সদায় 1 হয় তাৰ পিছৰ কোৱেশ্চন যদি PE = 0.05 তেন্তে ই নহয়ৰ সম্ভাৱিতা তো ই নহয়ৰ সম্ভাৱিতা কি হ'ব এটো সা PE not = কি হ'ব 1 - PE হ'ব তো এটো 1 - এটো 0.05 তো 1.00 আৰু এটোৰ পৰা 0.05 মাইনাস কৰিব লাগে মাইনাস কৰিলে কিমান আহিব এটা আহিব 10 10 ৰ পৰা 5 গলে 5 থাকে ইয়াতে আহিব 9 ইয়াতে আহিব পইণ্ট ইফালে আহিব 0 তো 0.95 তেৰে এই নম্বৰটো শুদ্ধ উত্তৰ 41 নম্বৰ কোৱেশ্চন 41 নম্বৰত কি কৈছে সো 3 8 13 18 সমান্তর প্রগতির কোনটো পদ এতে কি হ'ব 78 হ'ব তো ইয়াতে সা কোনটো পদৰ কথা কৈছে তো আমি এটা ফৰ্মুলাত বহাই দিও an = a + n - 1 * কি হ'ব d ইয়াতে সা কোনটো পদৰ কথা কৈছে এটো আমি 78 বুলি ধৰিলো এর মান আছে কিমান 3 n ৰ মান আমি নাজানো আৰু d ৰ মান কিমান হ'ব এটো 8 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 5 হ'ব তো এটো যদি আমি 3 টো যদি ইফালে লৈ আহো 3 টো ইফালে লৈ আহিলে এটো কিমান হ'ব এটো আহিব তোমাৰ 75 আৰু 5 টো যদি ইফালে লৈ আহো এটো হ'ব ডিভাইড হ'ব তো এটো আহিব n - 1 এটো আহিব 15 = n - 1 এটো 5 ৰ 1 গুণ 5 15 ৰ 5 গুণ 75 মানে ইয়াৰ পৰা n = কিমান আহিব 16 আহিব তেৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ নম্বৰ 42 নম্বৰ কোৱেশ্চন দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা কি হ'ব সা এটা সংখ্যা যদি x হয় তেতিয়াহলে আনটো সংখ্যা কিমান হ'ব 3x হ'ব কাৰণ এটো 3 গুণ বুলি কৈছে আৰু সেই সংখ্যা দুটাৰ পাৰ্থক্য দিয়া আছে তো পাৰ্থক্য হলে কি হ'ব এটো হ'ব 26 হ'ব তো ইয়াতে আহিব 2x = কি হ'ব 26 তো x = কিমান হ'ব 13 এটা যদি 13 হয় ইয়াতে আনটো নাম্বার কি আছিল 3 * x আছিল তো ইয়াতে 3 * কিমান হ'ব 13 হ'ব আৰু এটো হ'ব 39 তো এটা হল x আৰু এটা হল কিমান এটা হল 13 আৰু এটা হল 39 তো এটো কোনটোত আছে এটো আছে এ নম্বৰ অপচন গতিকে এটো শুদ্ধ উত্তৰ 43 নম্বৰ কোৱেশ্চন তলৰ কোনটো উক্তি শুদ্ধ তো ইয়াৰে সকলো বৃত্তই সৰ্বসম তো বৃত্ত তোমাৰ দেখাত একে হ'ব পাৰে কিন্তু সৰ্বসমতো নহয় তো এটো হ'ব নোৱাৰে সকলো বৰ্গ সদৃশ মানে কি দেখাত একে হয় এটো হয় এটো তোমাৰ সৰু হলে হ'ব আৰু যদি ডাঙৰ হয় তথাপি দেখাত কি হ'ব একে হ'ব সকলো সমদ্বিবাহু ত্ৰিভুজ সদৃশ এটো নহয় কাৰণ এটো এটো তোমাৰ হৈছে সমকোণী সমদ্বিবাহু ত্ৰিভুজ এটো 90 ডিগ্ৰী এটোৰ লগত এটো সমান হ'ব পাৰে আকৌ তুমি এনেকৈ আঁকিব পাৰা এটোৰ লগত এটো সমান হ'ব পাৰে তো এটো তো সদৃশ নহল না দেখাত একে নহল
এইটো নহ'ব আৰু সকলো আয়ত সৰ্বসম এইটোতো নহয় এটা আমি সৰু আয়ত আঁকিলোঁ আৰু এটা ডাঙৰ আয়ত আঁকিলোঁ এইটো সৰ্বসম নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নম্বৰ 44 নম্বৰ কুৱেশ্যন -2 আৰু 7 শূন্যযুক্ত দ্বিঘাত বহুপদটো হ'ল দ্বিঘাত বহুপদৰ ফৰ্মুলা আছিল এইটো x² - alpha plus beta into x plus alpha into beta is equal to 0 তো ইয়াতে x² - alpha plus beta কৰিলে কি হ'ব 7 - 2 মানে কিমান আহিব 5x আৰু alpha into beta এটো আহিব +7 আছে কি আহিব -2 হাত গুণে কিমান আহিব 14 মানে এটো আহিব x² - 5x - 14 কত আছে এটো x² - 5x - 14 তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি নম্বৰ 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন 3x + 2y = 4 kx + 4y = 8 ৰৈখিক সমীকৰণবোৰ অসীম সংখ্যক সমাধান আছে অসীম সংখ্যক যদি সমাধান থাকে তেতিয়া হলে নিয়টা ৰেশিও কি হ'ব ইকুৱেল হ'ব অৰ্থাৎ a1/a2 = b1/b2 = c1/ কি হ'ব c2 হ'ব তো এটো হৈছে a1 ৰ মান এটো হৈছে b1 এটো হৈছে c1 এটো a2 এটো b2 আৰু এটো হৈছে c2 এটা আমি মান কেটা বহাই দিও a1 ৰ মান আছে কিমান 3 আৰু তোমাৰ a2 ৰ মান আছে কিমান a2 ৰ মান আছে k = b1 ৰ মান আছে কিমান 2 আৰু b2 ৰ মান আছে কিমান 4 তো এটো আমাৰ নালাগে ইয়াৰ পৰা আমি k ৰ মানটো পাই যাম তো ইয়াৰ পৰা আমি পাম বজ্ৰকৰণ কৰিলে 2k = কিমান পাম 12 পাম এটো 3 4 গুণ 12 তো k = কিমান হ'ব 6 হ'ব এটো ইফালে আহিলে এটো হৰণ হৈ যাব এটো হৰণ হলে কিমান হ'ব 2 গুণ 2 6 গুণ 12 তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি নম্বৰ k = 6 হলে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা জিলাৰ কোৱেশ্চন পেপাৰ লৈ ধন্যবাদ